যদি আপুনি যান বাহনৰ গৰাকী হয় তেন্তে আপোনাৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যান বাহনৰ ক্ষেত্ৰত নতুন আইন আহিছে। এতিয়াৰ পৰা সুৰাপান কৰি গাড়ী চলালে 10,000 টকা জৰিমনা ভৰিব লাগিব আৰু লগতে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে। হয়, যান বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহৰ জেল হ'ব পাৰে। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা হ'ব পাৰে আৰু লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। চিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা ভৰিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু লগতে 3 মাহৰ জেলো হ'ব পাৰে। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব। প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহ পৰ্যন্ত জেলো হ'ব পাৰে। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব পাৰে। জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা হ'ব পাৰে। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেলো হ'ব পাৰে। লগতে এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সাজু হওঁ গাঁও সভালৈ। এই মাহৰ পৰা আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাত উপস্থিত নাথাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল অৰুণোদয়ত। টকা নাপাই হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আপোনাৰো অৰুণোদয়ত নাম কটা গৈছে নেকি? চিন্তা নকৰিব, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথিপত্ৰ। আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব এই নথিপত্ৰ। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1,250 টকা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বৰাকত নিষিদ্ধ কৰা হৈছে গৌৰৱ গগৈক। হয়, আপুনি ঠিকেই শুনিছে, বৰাকত নিষিদ্ধ ঘোষণা গৌৰৱ গগৈক। গৌৰৱ গগৈয়ে ক্ষমা নোখোজা পৰ্যন্ত বৰাকত কৰা হৈছে প্ৰৱেশ নিষিদ্ধ। ছাত্ৰ সন্থাৰ এই বৃহৎ ঘোষণা। গোলাঘাটত মুখ্যমন্ত্ৰী কনভয় লৈ বটল নিক্ষেপ কাৰ্যক গৰিহণা দিছে। গণতন্ত্ৰৰ নামত কংগ্ৰেছে সন্ত্ৰাসী আন্দোলন আৰম্ভ কৰিছে। এই কাণ্ডৰে জড়িত সকলো কংগ্ৰেছীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে।
গৌৰৱ গগৈলৈ স্পষ্ট সকিয়নি দিছে। এয়া কাশ্মীৰ নহয়, সন্ত্ৰাসী মনোভাৱ পৰিত্যাগ কৰক। কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংস্থাৰ এই হুংকাৰ। ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা নন্দী পুৰকায়স্থৰ এই মন্তব্য।